নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 15 নৱেম্বৰ 2024 অসমীয়া 29 কাতি শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:31 আৰু সূৰ্যাস্ত সময় 4:19। আজি হৈছে চতুৰ্দশী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। জ্যেষ্ঠ লোকৰ পৰা আপুনি পথ প্ৰদৰ্শন পাব। এই ৰাশিৰ মহিলাসকলৰ বাবে দিনটো অতি প্ৰগতিশীল হ'ব। সকলো কাম চিন্তা চৰ্চা কৰিলে সফলতা লাভ কৰিব। বহিৰাজ্য ভ্ৰমণ কৰিলে লাভজনক হ'ব। ব্যৱসায়ত এটা গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে। বৃষ ৰাশি। আপোনাৰ কামৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব দিয়ক। প্ৰেমৰ সম্পৰ্কক লৈ আপুনি সংবেদনশীল হ'ব। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। আপুনি গেষ্ট্ৰিক সমস্যা আৰু বদহজম ৰোগত ভুগিব পাৰে। এটা অজ্ঞাত ভয়ত আপোনাৰ মনত বিৰাজ কৰিব পাৰে। আইনী বিষয়ত লোকচানৰ সম্ভাৱনা আছে। মিথুন ৰাশি। আপোনাৰ কামত সন্তুষ্ট হ'ব। আপুনি আৱেগিকভাৱে অতি শক্তিশালী হ'ব। প্ৰিয় সংগীয়ে হয়তো বিবাহৰ বাবে প্ৰস্তুতি চলাব পাৰে। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকিব লাগিব। বিত্তৰ সন্দৰ্ভত আবদ্ধ হৈ থকা কামে গতি লাভ কৰিব পাৰে। কৰ্কট ৰাশি। আপুনি আপোনাৰ জীৱনশৈলীৰ বাবে ধন খৰচ কৰিব। আপোনাৰ পৰামৰ্শৰ দ্বাৰা মানুহ বহুত উপকৃত হ'ব। চাকৰিত পদোন্নতি পাব পাৰে। আপুনি আপোনাৰ চিন্তাধাৰা আপোনাৰ জীৱনসংগীৰ সৈতে শ্বেয়াৰ কৰিব। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট সুষম হ'ব। ৰোগীৰ স্বাস্থ্যৰ উন্নতি হ'ব পাৰে। সিংহ ৰাশি। উচ্চ শিক্ষাত ছাত্ৰ ছাত্ৰীয়ে উৎকৃষ্ট ফলাফল লাভ কৰিব। বহুদিন ধৰি পৰিকল্পনা কৰি থকা কামটো আজি হয়তো আপোনাৰ সহজে সম্পূৰ্ণ হ'ব। আপুনি কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপোনাৰ ব্যক্তিত্বৰ বহু উন্নতি হ'ব। বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ ল'বলৈ নাপাহৰিব। আপুনি হয়তো দীৰ্ঘ দূৰত্বত যাত্ৰা কৰিব পাৰে। কন্যা ৰাশি। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। আজি বহুত দৌৰিব লাগিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ আচৰণত আপুনি বিচলিত হ'ব পাৰে। আপুনি কাহ আৰু চৰ্দিত ভুগিব পাৰে। ঘৰুৱা খৰচ বাঢ়িব। আপোনাৰ বৈবাহিক সম্পৰ্কত সমস্যা হ'ব পাৰে। তুলা ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব। সন্ধিয়া হয়তো কিছু আনন্দদায়ক খবৰ পাব পাৰে। মানুহৰ প্ৰতি আপোনাৰ সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ আচৰণৰ শলাগ লোৱা হ'ব। বিপণন সম্পৰ্কীয় কাম কাজত লাভজনক হ'ব। বিদেশত আপোনাৰ ব্যৱসায় বৃদ্ধি পাব। বৃশ্চিক ৰাশি। আজি অত্যাধিক দয়াই আপোনাৰ কাম নষ্ট কৰিব পাৰে। কৰ্মক্ষেত্ৰত কিছু অতিৰিক্ত কাম কৰিব লাগিব। তথাপিও নিজৰ সামৰ্থ্যৰ বাহিৰত কাম নকৰিব। অন্যথা আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সোণ-ৰূপৰ গহনাৰ ব্যৱসায়ত বিপুল আৰ্থিক লাভ হ'ব পাৰে। ঘৰৰ কথা বাহিৰৰ মানুহৰ লগত ভাগ বতৰা নকৰিব। ধনু ৰাশি। আপোনাৰ আচৰণত সতেজতা বজাই ৰাখক। সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি সন্তুষ্ট হ'ব। বিবাহৰ বাবে যোগ্য সন্তানে লাভ কৰিব বিবাহৰ প্ৰস্তাৱ। যদি আপুনি চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সফলতা লাভ কৰিব। তথাপিও নথিপত্ৰবোৰ ভালদৰে পঢ়ক। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত অলপ বিভ্ৰান্ত হ'ব পাৰে। মকৰ ৰাশি। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ বহুত যত্ন ল'ব। পূৰ্বপুৰুষৰ ব্যৱসায়ত কিছু লেহেমীয়া হ'ব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় কামত স্বচ্ছতা নিশ্চিতভাৱে বজাই ৰাখক। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। নিজৰ ব্যৱসায়ত মন কৰক। বিবাদৰ পৰা আঁতৰি থাকিব লাগে। কুম্ভ ৰাশি। শিক্ষাৰ্থীসকলে পঢ়া শুনাত উৎকৃষ্ট ফলাফল লাভ কৰিব। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে দিনটো অতি অনুকূল। আপোনাৰ উপাৰ্জন বাঢ়িব।
প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। সাংবাদিকতাৰ লগত জড়িতসকলৰ বাবে দিনটো বৰ ভাল। ভাই ভনীৰ লগত ভাল সময় কটাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। আপুনি হয়তো আপোনজনৰ বিষয়ে নেতিবাচক খবৰ লাভ কৰিব লাগিব। অখাৰ কামত সময় নষ্ট হ'ব পাৰে। আপোনাৰ ভাৱমূৰ্তিক লৈ আপুনি চিন্তিত হ'ব পাৰে। আজি কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। স্বাস্থ্য অলপ দুৰ্বল হৈ পৰিব। আপোনাৰ মনত অখাৰ চিন্তাৰ সৃষ্টি হ'ব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।